নাজিৰা দিখৌ দলঙৰ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা বুলি ভাবোঁ। বৰ্তমান সময়ত চাওক, এখন দিখৌ দলঙৰ ওপৰত আছোঁ আৰু এই দিখৌ দলঙৰ ওপৰত ষ্ট্ৰীট লাইট এটাও নজ্বলে। এই ষ্ট্ৰীট লাইট এটাও নজ্বলে। ইয়াত পূৰ্বতেও বহু ঘটনা সংঘটিত হৈ গৈছে আৰু কোনোবা মানুহ যদি পাৰ হৈ যাবৰ কাৰণে ইয়াত ষ্ট্ৰীট লাইট নজ্বলে, ইয়াত কেনেকুৱা এটা সমস্যাৰ সন্মুখীন হয়। আৰু এই সমস্যাটো এতিয়া বহুদিন হৈ আছে, ইয়াত ষ্ট্ৰীট লাইট নাই। আছে যদি ষ্ট্ৰীট লাইটবোৰ নজ্বলে। এই ক্ষেত্ৰত দুয়োখন মিউনিচিপালিটিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ এইখন ব্যস্ততাপূৰ্ণ এটা পথ, যিটো পথেদি শিমলুগুৰি নাজিৰা সংযোগ হৈছে। তেনেস্থলত এই দলংখনত এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই, ষ্ট্ৰীট লাইট নজ্বলে। আৰু যিকেইটা সংযোগ কৰিছে তলত বেটেৰীও নাই, বেটেৰীও চুৰ কৰিলে হয়তো। আৰু তলত বেটেৰী নথকা এনেধৰণৰ সৌৰচালিত তেওঁলোকে ইয়াত লাইট দিব পাৰিলে হয়, যিটো এতিয়ালৈকে দিয়া হোৱা নাই। আৰু চাওক, সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ আছে, গাড়ী গৈ আছে কাৰণে পোহৰ আছে, কিন্তু ইভাগে ইয়াত কোনো ধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। য'ত লাগে আচলতে ইয়াত এইখিনি প্ৰয়োজনীয়তা পূৰ্ণ কৰিব লাগে বুলি আমি ভাবোঁ। আৰু আপোনালোকে কি কয় জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।